ইয়াতে কৈছে যে ভাগৱতৰ আচৰণ কিজানি আমাৰ ক'ৰবাত ভুল হৈ গৈছে, সেইকাৰণে হয়তো ভাগৱতৰ প্ৰভাৱ আমাৰ দেহত পৰা নাই। এতিয়া কিনো সেই স্বভাৱটো, কিনো সেই আচৰণটো, এইটোকে আমি অকণমান বুজোঁ। যে ভাগৱতলৈ আহিলে প্ৰথম এটা কথা হৈছে, তাত কিছুমান নীতি নিয়ম থাকে। সেই নীতি নিয়মখিনি মানি ল'ব লাগে আমি প্ৰথম। যেনেকৈ আমি প্ৰথমে আহিছোঁ, আজি ইয়াত ভাগৱতলৈ আহিছোঁ কাৰণে সকলোৱে ধুতি পিন্ধি আহিছোঁ নহয় জানো, ধুতি গামোচা লৈ আহিছোঁ। এই একেকেইজন মানুহে কালিলৈ ৰাতিপুৱা যদি এওঁলোকৰ ঘৰত খবৰ ল'বলৈ আহোঁ, হয়নে নহয়, কিমান কি আগবাঢ়িছে কামবোৰ, এনেকৈ আহিম জানো? নিশ্চয় নাহোঁ। আমিও সেই চিৰিঙাৰ পৰা ইয়ালৈ আহিলে লং পেণ্টটো পিন্ধিয়ে চাগে আহিম, নহয় জানো? এনেকুৱাই হ'ব। গতিকে আচৰণটো আমাৰ বেলেগ বেলেগ হ'ব। এতিয়া আমি ইয়াত আচৰণটো, প্ৰথম আচৰণটো পাছ কৰিছোঁ কেনেকৈ? আমি ভাগৱতলৈ আহিছোঁ, সেইকাৰণে আমি কি হৈছে, ধুতি গামোচা পিন্ধি আহিছোঁ, এইখিনি ঠিকে আছে। এতিয়া আভ্যন্তৰীণ আচৰণটো কোনটো? এতিয়া আভ্যন্তৰীণ আচৰণৰ ক্ষেত্ৰত ভগৱন্তই এটা নীতি বান্ধি থৈছে, যেতিয়াই মোৰ কৰ্মলৈ তোমালোকে আহা, কায় মন বাইক 3 বস্ত্ৰ লৈ আহিবা। 3 বস্ত্ৰ মানে এনেই দেখাত ধুতি চেলেং গামোচা ল'লেই নহ'ব। এই 3 বস্ত্ৰ যেনিবা আমি পুৰুষসকলে ল'ম, মহিলাসকলে 3 বস্ত্ৰ কেনেকৈ ল'ব? তেতিয়াহ'লে তেওঁলোক ভকত হ'ব নোৱাৰিব নি? গতিকে তেওঁলোকো ভকত হ'ব পাৰিব। 3 বস্ত্ৰ, আভ্যন্তৰীণ বস্ত্ৰটো কৈছে, ভিতৰৰ ফালে থকাটো, সেইটো হৈছে কায় মন বাইক। প্ৰথম দেহটো ইয়াত থাকিবই লাগিব, নাথাকিলে আমি কথাখিনি শুনিবলৈ নাপাম। 2 নম্বৰ কথা, দেহটো ইয়াত আছে কিন্তু মনটো আকৌ মোৰ ঘৰত গৈ আছে। আলহী দুজন আহিছিলে, এতিয়া খাইছেনে শুইছেনে, এই বিহু বতৰত ওলাই গুচি আহিলে, নাহিলেও নহয়, মানুহগৰাকী এতিয়া আলপৈচান ধৰিব পাৰিছেনে নোৱাৰিছে, অকলে আছে, এই ধান্দাত যদি মোৰ মনটো থাকিলে তেতিয়াহ'লেও নহ'ব। ঠিক আছে, মনটো যেনিবা ইয়াতে ৰাখিলোঁ, কিন্তু কথাবোৰ আমি বেলেগ পাতি আছোঁ। বোলে কাইলৈ আমুকত আমুকটো আছিলে, তামুকটো আছিলে নহয়, বোলে পেণ্ডেলটো যদি এনেকৈ নহ'লে এতিয়াই যদি আমুকটো হয় কি হ'ব, এনেকুৱা যদি কথা পাতি আছোঁ তেতিয়াও নহ'ব বুলি কৈছে। এই আচৰণ 3টা যদি আমি শুদ্ধ কৰিব পৰা নাই, তেতিয়াহ'লে কিছু ভাগৱতৰ প্ৰভাৱ কিন্তু আমাৰ গাত নপৰিবও পাৰে। এইটোক মংগল আচৰণৰ ভিতৰত ধৰিছে। আৰু এভাগ মংগল আচৰণ কোনটো আছে চাব দেই। দ্বিতীয়টো মংগল আচৰণেই আমাৰ বেছি প্ৰয়োজনীয়। ইয়াত প্ৰথমে বাপজনাই পঢ়িছে কি বুলি? মংগলাচৰণৰ প্ৰথম পদজোকা, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ, হয়নে নহয়? ইয়াত ভগৱন্তক কৃপাময় বুলি কৈছে। কৃপাময় মানে কি? যিজনে সকলোকে কৃপা কৰে তেওঁকে কোৱা হৈছে কৃপাময়। যি সকলোকে কৃপা কৰে তেওঁক কোৱা হয় কৃপাময়। যদি ভগৱন্ত যদি কৃপাময়, সকলোকে যদি কৃপা কৰেই, তেতিয়াহ'লে আপুনি ধনী মই দুখীয়া, আপুনি সুখী মই দুখী, আপুনি বগা মই ক'লা, আপুনি ধুনীয়া মই বেয়া, কিয় হওঁ? সকলো সমান হ'ব লাগিছিলে ন? সকলোকে সমানে কৃপা কৰে, বেয়া হ'ব। সকলোকে সমানে কৃপা কৰে, সকলোকে যদি সমানে কৃপা কৰে, সকলো সমান হ'ব লাগিছিলে, হয় জানো? নহয়। এতিয়া গণ্ডগোলটো ক'ত? ভগৱন্ত ঈশ্বৰ কৃপাময়, সকলোকে কৃপা কৰে তেওঁ, সেইকাৰণে তেওঁক কৃপাময় বুলি কৈছে। যদি ভগৱন্ত কৃপাময় হয়, সকলোকে যদি কৃপাই কৰে, তেতিয়াহ'লে সকলোৱে সেই কৃপাটো কিয় নাপায়? এতিয়া এটা কথা চাওক, চেণ্ডেল বোলা বস্তুটোক আমি অপবিত্ৰ জ্ঞান কৰোঁ, লেতেৰা জ্ঞান কৰোঁ। এইটো কাৰণে জ্ঞান কৰোঁ, যিটো বস্তুৰ মৰ্যাদা যিটো বস্তু য'ত মৰ্যাদা, নুপুৰ লাগিলে আপুনি সোণৰে বনাওক, লাগিলে ডায়মণ্ডৰে বনাওক, তাৰ স্থানটো ভৰিতেই। সেন্দুৰ লাগিলে 5 টকীয়াই হওক, তাৰ স্থানটো মূৰতেই থাকিব, শিৰতেই থাকিব, নহয় জানো? গতিকে দামী ধনীৰ লগত প্ৰভাৱ নপৰে, বস্তুটো দেখিবলৈ ভাল বেয়াৰ লগত প্ৰভাৱটো নপৰে, হয়নে নহয়? সি সন্মানটো পাব, তাৰ মানে মূল্যটো পাব, তাৰ মানে হেৰিটো লৈ, স্থিতিটো লৈ, সি ক'ত থাকে সেইটোৰ ওপৰত, হয়নে নহয়? এতিয়া এডাল সাপ কিবা কাৰণত যদি আহি গঁৰালত সোমালে, কণী 2টামান খালে, আমাৰ মনলৈ ভাৱটো কি আহিব? এনেই সাধাৰণতে কি আহিব? মাৰিবলৈকে আহিব ন সাপডাল, হয়নে নহয়? কিবা কাৰণত যদি আপোনাৰ গঁৰালত সোমাই নোলোৱা হ'ল, হাঁহ কুকুৰা খাইছে, আপোনাৰ মাৰিবলৈ মন যাব। একেডাল সাপে যদি কেনেবাকৈ নামঘৰত সোমাই দিয়ে বা শিৱ মন্দিৰত সোমাই দিয়ে, তেতিয়া কি কৰিব? কৃষ্ণ কৃষ্ণ, হয়নে নহয়? স্থানভেদে মান পায়, হয়নে নহয়? গতিকে যাৰ স্থান য'ত, সেইকাৰণে চেণ্ডেলযোৰ আমি মণিকূটলৈ নিব নোৱাৰোঁ। তেতিয়াহ'লে এটা কথা চাওক, লেতেৰা বুলি বাহ্যিকভাৱে দেখিলোঁ কাৰণে চেণ্ডেলযোৰ আমি ভিতৰলৈ সোমোৱাবলৈ নিদিলোঁ, ঠিকে আছে। কিন্তু মনৰ মাজত ঢেৰ লেতেৰা লৈ যে আমি নামগৃহত বহি আছোঁ, আমুকে পাঠ কৰিলে যদি হ'লে আৰু মোৰ মানে যাবলৈ মন নাযায়, এই আমুকে ব্যাখ্যা কৰিলে হৈছে আৰু এইটো কিমান দীঘল কৰিব ঠিক নাই, সময় কিমান পাৰ হ'ব ঠিক নাই, এতিয়া এইটো আহি ওলাই দিলেহি, এতিয়া বা কিনো হ'ব, এতিয়া যাবলৈ মন যোৱা নাই। আমুকে শৰাই সজালে, এই ফুল পাত কাটি দিব লাগিছিলে, পাতখন দিলে এনেকৈ, এইডালে শৰাই সজালে, মোৰ দেখিবলৈ মন নাযায়, সি ভিতৰি শৰাই সজাইহে হয়, বাহিৰত এখন কৰি ফুৰে। এই যে লেতেৰা ভাৱবোৰ লৈ মণিকূটত বহি থকা, নামঘৰত বহি থকা, চেণ্ডেল পিন্ধি মণিকূটলৈ যোৱা একেটাই কথা, হয়নে নহয়? যেনেকৈ
এই যে ভৰিভাগ ধুই চৰণ ধুইহে যে আমি যেনে তেনে ভিতৰত সোমাবলৈ বিচাৰোঁ, ঠিক তেনেধৰণে এই অন্তৰ নামৰ হৃদয় নামৰ পাত্ৰটো ধুই মেলি চাফা কৰি ল'বলৈ কৈছে। প্ৰথম এইটো হ'ল মংগলাচৰণৰ প্ৰথম কথা। গতিকে তাক ধুবলৈ হ'লে কি কৰিব লাগিব? গুৰুজনে আমাক দুডোখৰ চাবোন দিছে, শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ কীৰ্তনেৰে আমি হৃদয়খন পবিত্ৰ কৰি ল'ব লাগিব। হৃদয়ৰ পাত্ৰটো তেতিয়া পবিত্ৰ হ'ব, তেতিয়া ভগৱন্তই যিমান কৃপা দিয়ে সমস্তখিনি পবিত্ৰ হৈ যাব। তেতিয়া মই ভগৱন্তৰ পৰা সুদৃষ্টি উপসন্নতা আমি লাভ কৰিম, আশীৰ্বাদ লাভ কৰিম, হয়নে নহয়? নহ'লে সেই আশীৰ্বাদখিনি মোৰ লেতেৰা পাত্ৰটোত পৰি লেতেৰা হৈ থাকিব। তেতিয়া ফলস্বৰূপে মই সুখী হ'ব নোৱাৰিম। এইটো মংগলাচৰণ, হয়নে নহয়? আৰু এটা উদাহৰণ দিয়ে আৰু আমি মংগলাচৰণ এৰি দিম ইমান নকৰোঁ আৰু আপোনালোকে জানেই, তথাপিও কৈছোঁ আৰু ক'বলৈ কোৱাৰ কাৰণেহে কৈছোঁ আৰু এইখিনি জানেই, সকলোৱে জানে, সেইমতে চলিছেই বাৰু, মংগলাচৰণৰ মতেই চলিছে। আমাৰ অকণমানিজনী বহি থকা হ'লে তাইক দুটামান কথা ক'বলগীয়া আছিল। অৱশ্যে ইয়াৰ পিছৰ পৰ্যায়ত যিখিনি কথা আলোচনা হ'ব, যদি এখেতে কয়, মই ভাবোঁ তেখেত আহি বহি ল'লে, শুনি ল'লে তেওঁৰ কাৰণে উপকাৰ হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো কি হৈছে, আমাৰ গোটেই গণ্ডগোলটো আৰম্ভণিতে গণ্ডগোলটো লাগি যায় কাৰণে পিছলৈ গৈ বস্তুবোৰ শুদ্ধ নহয়। সেইখিনি মই অকণমান আগবঢ়াই দিম, তেখেতে ক'ব কথাখিনি, ক'ম বুলি আগবঢ়াইছে যেতিয়া তেওঁৱে ক'ব, মই সেইখিনি আগ নবঢ়াওঁ। আৰু এটা আমি কথা কৈ যাওঁ যে এই ঘৰখন এই ভিনদেউৰ ভাগৰ নহয় জানো? এই ঘৰখনত থকা কিছুমান নীতি নিয়ম তেওঁ বনাই থৈছে, হয়নে নহয়? ধৰি ল'লোঁ এই ঘৰভাগ ইয়াত নহয় যেনিবা, শিমলুগুৰি টাউনত। কিবা কাৰণত মোক ভাড়া ঘৰ এটা দৰকাৰ হ'ল। ভিনদেউৰ ওচৰলৈ মই বিচাৰিলোঁ, ভিনদেউ মোক 2 মাহমানৰ কাৰণে ৰুম এটা লাগে। তেখেতেও দিলে, হ'ব ঠিক আছে, ৰুম এটা দিলে। তেওঁৰ নিয়ম এটা আছে নহয়, ঘৰত জীয়ৰী ছোৱালী আছে, 10 বজাৰ আগত সোমাবহি লাগিব, নহ'লে গেট বন্ধ কৰি দিব। থাকেনে নাথাকে ভাড়া ঘৰত নিয়মটো? আচ্ছা, 2 নম্বৰ কথাটো হ'ল কি, মদ পান কৰি হুলস্থুল কৰি থাকিব নোৱাৰিব, ঘৰত গাভৰু ছোৱালী আছে। 3 নম্বৰ কথা হ'ল কি, লগত ঢেৰ মানুহ লৈ আহি এটা হুলস্থুল কৰি থাকিব নোৱাৰিব। এনেকুৱা ধৰণৰ নীতি নিয়ম কেইটামান বান্ধি দিছে নহয়। আচ্ছা, সেই নীতি নিয়মকেইটা যদি মই যেনেধৰণে তেওঁ কৈছে তেনেধৰণে যদি মানি চলোঁ, তেখেতে মোক ভাল পাব। আৰু ভাড়াটো কিন্তু সময়মতে দিব লাগিব দেই। মই আকৌ 2 দিন আগতেহে দিলোঁ, প্ৰতিবাৰে মই 2 দিনমান আগতেহে দিওঁ। তাৰপাছত যেতিয়া 2 মাহৰ পিছত মই যাওঁগৈ বুলি ক'লোঁ, সেই কাম শেষেই হ'ল নি? নহয়, থাকে যদি থাকক নহ'লে আৰু 2 মাহমান, এনেকৈ ক'ব নহয় জানো? যদি নিয়মখিনি গোটেইখিনি মানি চলিলোঁ, সময়তকৈ আগতেহে মই পইচাটো দিলোঁ, কেতিয়াবা তেওঁ ভিনদেউ ক'লে বোলে হেৰি নহয়, মই ঘৰখন এৰি থৈ যাওঁ, তোমাৰ ওপৰতে চমজাই থৈ গৈছোঁ, মই গুৱাহাটীলৈ যাবলগীয়া আছে 2 দিন। দেখা গ'ল সেই 2 দিনতে বাইদেউৰ কিবা এটা অসুখ হ'ল, মই লৰালৰিকৈ নি ডাক্তৰৰ ঘৰত দেখুৱাই মেলি পইচা পাতিলে বাট চোৱা নাই আৰু খৰচ মৰচ কৰি যি হ'ল আৰু চিকিৎসা কৰি আনিলোঁ। আহি তেওঁ যি দিব লাগে মোক দি দিলে আৰু খৰচটো। কিন্তু তেওঁ ইমানেই ভাল পালে যে তেওঁ নথকাকৈও ঘৰৰ কামটো ধুনীয়াকৈ চলি গ'ল। নহ'লেতো তেওঁ বিপদে হ'ল, গুৱাহাটীৰ পৰা আহি নাপাহি, পিনে ঘৰত গা ভাল নাই। যে এনেকুৱা ধৰণে যদি নিয়ম কানুন মানি চলোঁ, তেখেতে মোক ভাল পাব। যাওঁ বুলি ক'লোঁ, নালাগে নহ'লে আৰু 2 দিনমান থাকক বুলি ক'ব নক'ব? যদি তাৰ ওলোটাটো কৰোঁ, তেওঁ যে নিয়মকেইটা কৈছিলে, পিছদিনাই মই মানে বটল 2টামান আনি আৰু ঠুং ঠাংকৈ শব্দ কৰি লেতেৰা পেতেৰা কৰি গোটেই ঘৰটো, ইফালে বটল 2টামান, সিফালে কিবা এটামান পেলাই, আহি পিনে চানা পেকেট কেইটামান পেলাই এনেকৈ থৈ দিলোঁ। তাৰপাছতে তেওঁ আনিবলৈ কৈছিলে, লগৰ কেইটামান আনি একদম ৰাতি 12টালৈকে আড্ডা হুলস্থুল। 3 নম্বৰ দিনা ক'ব, মাহটো সম্পূৰ্ণ নহ'লেও লাগিলে এডভান্সকেইটা ঘূৰাই দিওঁ, তুমি লাগিলে গুচি যাওঁ, ক'ব নক'ব? ভিনি ক'ব নাই? হয়, ক'ব নাই? এতিয়া ডাঙৰ কথাটো হ'ল যে এই পৃথিৱীখন কোনে সৃষ্টি কৰা? এতিয়া আমি তালৈ আহোঁ। এই ঘৰটো আপুনি সৃষ্টি কৰা, ঘৰটো আপুনি বনোৱা, সেইকাৰণে আপোনাৰ ঘৰটোত নিয়ম কানুন কেইটামান আছে। এই যে পৃথিৱীখন কোনে সৃষ্টি কৰা, এই বুলি যদি আমি সুধোঁ কাৰোবাক, কি বুলি ক'ব? এই বিশ্ব ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰা, কোনে বনোৱা? মালিক ভগৱন্তই বনোৱা, হয়নে নহয়? সেইটো আপোনাক সুধিলেও ক'ব, 9-10 বছৰীয়া ল'ৰাটোক সুধিলেও ক'ব যে এই পৃথিৱীখন কোনে সৃষ্টি কৰা, ভগৱন্তই সৃষ্টি কৰা বুলি ক'ব। তেতিয়াহ'লে ভগৱন্তই যদি এই পৃথিৱীখন বনাইছে, তেখেতে নিয়ম কানুন কেইটামান ৰখা নাই নি? আছে। এতিয়া সেই নিয়ম কানুন কেইটা যিকেইটাই ভংগ কৰে, সেইকেইটাক কয় তই সোনকালে যা, আয়ুসটো কাটি দিয়ে, 8 বয়সতে সেইফালে লৈ গুচি যায়গৈ। আৰু যিকেইটাই সেই নিয়মকেইটা পালন কৰে, সেই কাটি নিয়া কেইটাৰ পৰা বয়সকেইটা আনি তাক দি দিয়ে, তই আৰু 2 দিনমান থাকচোন। যেনে উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, হয়নে নহয়, হনুমন্ত, জামৱন্ত, সিহঁতক কৈছে তুমি আৰু কেইদিনমান থাকা। বিদুৰে কৈছে নহয় মই তোমাৰ লগতে যাওঁগৈ। উদ্ধৱে কৈছে তুমি নাথাকিলে মই কেলৈ থাকিম, ময়ো তোমাৰ লগতে যাওঁগৈ। নহয় তুমি থাকা। চক, ভগৱন্তই তেওঁৰ লীলাভূমিখনত, তেওঁৰ বনোৱা ঘৰখনত, পৃথিৱীখন তেওঁৰ ঘৰ। গতিকে উদ্ধৱক কৈছে তুমি আৰু 2 দিনমান থাকা, মোৰ নাম কোন প্ৰচাৰ কৰি ফুৰা, তুমি যিখিনি কৈছা মোৰ শুনি বৰ ভাল লাগিছে, থাকি ভাল লাগিছে, তুমি থাকিলেহে ধৰ্মটো থাকিব। এই যে চক। কিন্তু কি কৰিছে হিৰণ্যকশিপুক, তই বল, তই ইমান অত্যাচাৰ কৰিছ, নহ'ব, তোক যেনেকৈ চলিবলৈ কৈছোঁ তাৰ উল্টাটো কৈছে, তই বৈ লৈ গৈছে নে নাই, হয়নে নহয়? ৰাৱণক কৈছে তই বৈ নহয়, এই ধৰণে থাকিলে নহ'ব নহয়। মই যিখিনি নীতি নিয়ম বনাই দিছোঁ তই সেইখিনি মানি নাই চলা, নহ'ব, তোৰ ঘৰৰ পৰা ওলা, মোৰ ঘৰৰ পৰা ওলা, কৈছে নে নকৈছে? এইবোৰ হ'ল ভাগৱতৰ, এইবোৰ যে হৈছে মংগলাচৰণ। এইখিনি ভগৱন্তই দিয়া নীতি নিয়ম।
আমি মানি চলিব লাগিব। ভগৱন্তই আমাক আৰু 3টামান নীতি নিয়ম বা খুব প্ৰধান নীতি নিয়ম দিছে, যিটো আমাৰ এই ভাগিনজনীৰ ক্ষেত্ৰত খুব দৰকাৰী আজিৰ তাৰিখত। 1 নম্বৰ হৈছে চাওক, তেওঁ নীতি এটা বান্ধি দিছে, তুমি এতিয়া বিবাহ পাশত আবদ্ধ হ'বা, নতুন ঘৰ এখনলৈ যাবা। গতিকে প্ৰথম কথা হ'ল তুমি সৃষ্টিৰ কাৰ্যত আগবাঢ়িবই লাগিব। কিন্তু সাৱধান দেই, যদিও বা তোমাৰ যিজনৰ সঁচ তুমি ল'বা সেইজন লাগিলে স্বয়ং ভগৱন্তই যদি হয়, তথাপিও তেওঁৰ সঁচটো অসুৰলৈ ৰূপান্তৰিত হ'ব যদিহে ৰজস্বলা অৱস্থাত তুমি তেওঁৰ পৰা সঁচটো গ্ৰহণ কৰা। যেনে বসুমতীক যেতিয়া বৰাহ ৰূপে উদ্ধাৰ কৰি আনিছিলে, সেই সময়ত বসুমতী ৰজস্বলা আছিলে। কিন্তু বসুমতীয়ে ভাবিলে যে এয়া ভগৱন্ত আৰু দ্বিতীয়বাৰ মই লগ নাপাওঁ, এই সুবিধাতে তেখেতৰ পৰা মই এটি সন্তান লৈ থওঁ। এইবুলি যেতিয়া ক'লে, তেওঁ উপায়ন্তৰ হৈ জোৰ জবজ কৰি সন্তান ল'লে, সেইকাৰণে জন্ম হ'ল নৰকাসুৰ। আৰু ইফালে কশ্যপমণি দুগৰাকী ভাৰ্যা, এগৰাকী নাম অদিতি, অদিতিৰ পৰা আদিত্যৰ জন্ম হ'ল। আদিত্য মানে পোহৰ, দেৱতাসকলৰ জন্ম হ'ল। দিতিৰ পৰা জন্ম হ'ল দৈত্য। ইয়াত আদিত্যটো নাই, দৈত্যটো আছে, তাৰমানে আন্ধাৰটো আছে। দিতি আন্ধাৰ, অদিতি পোহৰ, হয়নে নহয়? সেইকাৰণে অদিতিৰ গৰ্ভত জন্ম হৈছে দেৱতাসকল আৰু দিতিৰ গৰ্ভত জন্ম হৈছে দৈত্যসকল। পিতৃটো একেজনে, সঁচ একেটাই। একেখিনি কঠিয়াই আপুনি 2খন তলিত সিঁচি দিলে, এখিনি মানে আপোনাৰ গোটেই চেং ধান হ'ল, এখিনি ভাল ধান হ'ল। কেলে? এইটোকে কৈছে ছিটিয়াব লাগিছিলে জেঠত, ছিটিয়াই দিলা চ'তত। অদিতিয়ে সময়মতে ছিটিয়ালে, দেৱতা জন্ম হ'ল। এই দ্বিতীয়ে গৈ পিনি প্ৰাৰ্থনা কৰা সময়ত গৈ কশ্যপমণিক ক'লে বোলে মোৰ সন্তান লাগেই লাগে, ৰক্ষা নাই বোলে, এইটো সময়তেই লাগে। সেইকাৰণে গৈ পিনি জন্ম হ'ল হিৰণ্যাক্ষ, হিৰণ্যকশিপু। ইমান সুন্দৰকৈ দেখুৱাই দিছে। সেইকাৰণে ভগৱন্তে কৈছে, আইসকল তোমালোকে সেইটো সময়ত সন্তান নিবিচাৰিবা দেই, ৰজস্বলা অৱস্থাত, 2 নম্বৰ সন্ধ্যা অৱস্থাত। তেতিয়াহ'লে কেতিয়া বিচাৰিম? মই বুজাই দিছোঁ ৰ'বা। যদি তোমাৰ সঁচটো বেয়াও হয়, হিৰণ্যকশিপুৰৰে হয়, তথাপিও প্ৰহ্লাদৰ নিচিনা সন্তান জন্ম দিব পাৰিবা। কেতিয়া জানানে? যদি তুমি অষ্টম প্ৰহৰত সন্তানৰ বীজ ৰোপণ কৰা আৰু য'ৰ পৰা সঁচটো ল'বা তেওঁক যদি ভগৱন্তমুখী কৰি লোৱা, তেতিয়াহ'লে সেই সময়ত কিন্তু তোমাৰ দৈত্যৰ গৰ্ভত হ'লেও কিন্তু প্ৰহ্লাদৰ নিচিনা ভক্তৰে জন্ম হ'ব। কিমান ধুনীয়াকৈ বুজাই দিছে। এই 3টা নিয়ম আমাক দিলে। এতিয়া যদি 3টা নিয়ম এটাও যদি মই নামানো, তেতিয়া ক'ব তোমাৰ হ'ল, তুমি যোৱা। যদি নিয়ম মানি চলিছোঁ, বৰ ভাল পাইছোঁ, তুমি থাকা আৰু 2 দিনমান। প্ৰহ্লাদক ক'লে তুমি এতিয়া যাব নোৱাৰিবা, তোমাৰ ভক্তি ঢেৰ হ'ল, গতিকে তোমাৰ পুণ্যখিনি ক্ষয় হ'ব লাগিব। গতিকে দৈত্যকুলত থাকি তুমি ৰাজ্য শাসন কৰা, নহ'লেতো নৰসিংহৰ লগত লৈ যাব পাৰিলেন প্ৰহ্লাদক। ইমান ভকতি কৰিছে, 21 পুৰুষ উদ্ধাৰ কৰি দিছে, ধেমালি নেকি? হয়নে নহয়? তথাপিও নিনিলে কেলে? পুণ্য ক্ষয় কৰিবৰ কাৰণে ৰাজশাসনৰ দায়িত্ব দি থৈ গ'ল। তাৰমানে কেলে? এইখন পৃথিৱীত তুমি যদি থাকা ৰখীয়া হৈ, মই যে বনাইছোঁ ঘৰখন, সেই ঘৰখনত যদি ভাড়াতীয়া হিচাপে তোমাক থৈ দিওঁ, অন্ততঃ দৈত্য শিশু সকলো প্ৰহ্লাদৰ নিচিনা হ'ব। গতিকে তুমি থাকা। সেইকাৰণে হয় নহয়, তেওঁ প্ৰহ্লাদৰ পিছত বিৰোচনৰ পিতক বলি, হয়নে নহয়? হয়নে? গতিকে এই বিৰোচনৰ যোগেদি গৈ পিনি প্ৰহ্লাদৰ যোগেদি গৈ ভক্ত বলিৰ সৃষ্টি কৰিলে। চব ভগৱন্তই তেনেকৈ ৰাখিব। এতিয়া আমি নিজে নিজক সুধি ল'লেই হ'ল, আমি কাৰ নিচিনাকৈ থাকিম? নিয়ম কানুন ভাঙি মানে হিৰণ্যকশিপুৰৰ নিচিনাকৈ, ৰাৱণৰ নিচিনাকৈ থাকিম নে নিয়ম কানুন মানি উদ্ধৱ মৈত্য বিদুৰৰ নিচিনাকৈ থাকিম? গতিকে মংগলাচৰণত সেই কথাখিনিকে পাকে প্ৰকাৰে কৈ আছে যে যদিও বা আমি যিমান কৰ্ম কৰিছোঁ, যদিও আমি বেদত প্ৰধান, তথাপিও এই কৰ্মই আমাৰ আজিৰ যুগত একো ক্ষতি খাতি নেখাব। এইটো আমি গম পালোঁ যে কলি নামৰ মহা এটা মানে সময় দুৰ্যোগ পালেহি যে এই কলি ক্ষণত কিন্তু আমাৰ যিখিনি কৰ্ম, এই কৰ্মখিনিয়ে কামত নিদিব। গতিকে ভাগৱত ধৰ্মৰ বিষয়ে কওক, যিখিনি শুনিলে আমি কৃতকৃত্য হ'ব পাৰোঁ। এনেধৰণে পাঠভাগে নি ভাগৱত ধৰ্মৰ বিষয়ে এতিয়া আমাক সুধিছে। আৰু এতিয়া ভাগৱত ধৰ্মত কি কয় পাঠত ওলাব। বাকী তেখেতে অকণমান আজি অনুষ্ঠানটোৰ যিটো মূল উদ্দেশ্য সেইটো সম্পৰ্কত দুআষাৰ ক'ম বুলি কৈছে। আমি ইমানকণকে কৈ দিলোঁ, আপোনালোকৰ আজ্ঞা বুলি মানিহে আদৰি। আমি আচলতে আলহী হিচাপে বাইভাগৰ কথাটো ৰাখিবৰ কাৰণে আহিছিলোঁ। গতিকে এই বাকীখিনি আমি তেখেতলৈ আগবঢ়াই আমি ইমানকণকে ক'লোঁ। পাঠ অকণমান যাওক দেই। প্ৰভু কৃষ্ণ কৃষ্ণ।